4 হা 80 বছৰ হৈ যাব কিন্তু 80 বছৰ হৈ যোৱাৰ পাছত ইমান দিন ভোট দিয়াৰ পাছত আমাৰ ৰাইজৰ সমস্যাৰ সমাধান হ'লনে নহ'ল ৰাইজৰ সমস্যাৰ সমাধান হ'লনে নহ'ল হয়নে কেনেকে নহ'ল চাব দেই আপোনালোকে যদি চাই আজিৰ দিনটোত এতিয়াও অসমত নদী ভাঙা মানুহ 6.5 লাখ পৰিয়াল আছে যাৰ এক ডৰাও মাটি বা পথাৰ নাই 6.5 লাখ মানুহৰ মাটিয়ে নাই বুজিছেনে অসমৰ যিমান মানুহ অসমত আছে তাৰ 28% হ'ল ভূমিহীন 28% মানে 128টা ভূমিহীন মানে কি যাৰ মাটি নাই হয়নে তো যদি এখন দেশত 100টাৰ ভিতৰত 28টা মানুহৰ নিজৰ কোনো মাটি নাই তেতিয়াহ'লে সেই দেশখন ভালকে চলি আছে বুলি কোনেও ক'ব নোৱাৰে হয়নে কিছুমানৰ মাটি আছে কিন্তু পট্টা নাই আপোনালোকৰ পট্টা আছে নে নাই ইয়াত কিমান মানুহৰ পট্টা নাই কিমান মানুহৰ মাটিৰ পট্টা নাই বহুতৰ নাই ন মাটিৰ পট্টা কিমানৰ নাই এইফালে নাই বেছিভাগৰে নাই হয়নে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো বেছি দীঘলীয়াকে নকওঁ মই এটাই কথা ক'বলৈ আহিছো যে মই গোটেই জীৱন খেতিয়কৰ কাৰণে যুঁজ কৰিছো আৰু যদি মই সঁচাকে কেতিয়াবা চৰকাৰত আহি যাওঁ এতিয়া এটা এমএলএ হৈ আছো না যদি চৰকাৰত আহি যাওঁ তেতিয়াহ'লে 2 বছৰৰ ভিতৰত অসমৰ সকলো মানুহকে মাটি দিয়াৰ ব্যৱস্থা কৰিম মই কি কৰো আকৌ মনত ৰাখি ল'ব সবে আজি গৈ ঘৰত থকা যিখন কেলেণ্ডাৰ আছে নহয় কেলেণ্ডাৰত এনেকে দাগ এটা মাৰি থৈ দিব ৰঙা চিনেৰে নহ'লে বা ইয়াতে হৃদয়ত লিখি থৈ দিব দেই হৃদয়ত লিখি থৈ দিব যে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তেওঁ কৈছে যে যিদিনা ৰাইজৰ দল চৰকাৰত আহিব সেইদিনাৰ পৰা 2 বছৰৰ ভিতৰত অসমৰ সকলো মানুহে মাটিৰ পট্টা পাব এটা ভাল হ'বনে বেয়া হ'ব সেইটো কৰিলে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব মই কাক মাটিৰ পট্টা দিম অলপ কথা পাতি আছো অলপ কথা নাপাতিলে ভাল পাম অলপ পিছলৈ জানা অলপ ভালকে কথা পাতিম দেই কথা নাপাতিবি চবে থাকিব আমাৰ বাচ্চাবিলাকেও দেই অলপ ইফাল সিফাল কৰি থাকিব নালাগে মই শান্তিৰে কথাকেইটা ক'বলৈ মোক দিয়ক যাতে মই ধুনীয়াকে কথাখিনি ক'ব পাৰো মই কি ক'ব খুজিছিলো যে কাক আমি চৰকাৰলৈ আহিলে কাক পট্টা দিম যিবিলাক ট্ৰাইবেল মানুহ আছে ট্ৰাইবেল মানুহবিলাকে যিবিলাক ভোগ দখলত মাতি ৰাখিছে তেওঁলোকক পট্টা 2 বাকী যিবিলাক খিলঞ্জীয়া মানুহ আছে সেই মানুহবিলাককো পট্টা দিম 3 অসমৰ চাহ বাগিচাৰ যিবিলাক মানুহ আছে তেওঁলোককো পট্টা দিম 4 মুছলমান লোকসকলকো পট্টা দিম কাক দিম যি 1971 চনৰ আগতে যি অসমলৈ আহি গৈছে সবকে মাটিৰ পট্টা দি দিয়া কিন্তু মই খোলা খুলিকে আপোনালোকক কৈ যাওঁ নহ'লে পিছত মোক আপাৰ আছামত ধৰিব সেইকাৰণে মই খোলা খুলিকে কৈ যাওঁ যে
71 চনৰ পাছত অহা যিবিলাক মানুহ 1971 পাছত যদি কোনোবা আহিছে, তেওঁ মুছলমানে কওক বা তেওঁ হিন্দুৱে কওক, তেওঁলোকে কিন্তু আমাৰ অসমেৰে গুচি যাব লাগে। মই আপোনালোকক কৰিব খুজিছো 1971 1971 চনৰ পাছত যিবিলাক মানুহ অসমলৈ আহিছে, তেওঁলোক যদি মুছলমান হয়, তেওঁলোক যদি হিন্দু হয়, তেওঁলোক যদি খ্ৰীষ্টান হয়, মই কৈছো যে তেওঁলোকৰ সকলোকে অসমৰ পৰা খেদি পঠিওৱা হ'ব। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? কাৰোবাৰ আপত্তি আছে নেকি? যিবিলাকৰ আপত্তি আছে যে নাই মুছলমান মানুহক খেদিব নোৱাৰিব, 71 চনৰ পাছত আহিলেও খেদিব নোৱাৰিব মুছলমানক, এনেকে বুলি কোৱা কোনোবা মানুহ আছে নেকি? আছে যদি হাত দাঙি দিয়ক। যদি নাই, মই আপোনালোকৰ পৰা এটা হাত দাঙিবৰ কাৰণে অনুৰোধ কৰিম, এইকাৰণে যে অসমৰ চব মানুহে গম পাই যাওক, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই গম পাওক যে অসমৰ মুছলমান মানুহ 71 পাছত অহা মানুহবিলাকক অসমৰ পৰা যোৱাটো বিচাৰে, হয়নে নহয়? গতিকে মই সকলোকে হাত দাঙিবলৈ অনুৰোধ কৰিছো সকলোৱে। আৰু এটা মই অসমৰ আপোনালোকে দাঙি ৰাখক অকমান সময়। অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক মই দেখুৱাইছো যে এয়া চাওক, এয়া চব অসমৰ মুছলমান ৰাইজ, বিলাচীপাৰাৰ মুছলমান ৰাইজ, যে তেওঁলোকে সকলোৱে কাট দাঙি কৈছে যে 71 চনৰ পাছত অহা মুছলমান বিদেশীও অসম এৰিব লাগিব। কৈছেনে নাই? কৈছেনে নাই? যদি কৈছে আপোনালোকে সকলোৱে হাত তালি বজাই এবাৰ সমৰ্থন কৰে, আৰু জোৰকে এবাৰ। এয়া চাওক, হিমন্ত বিশ্ব শৰ্মাই চাই লওক, এয়া মুছলমান মানুহে বিদেশী খেদিব লাগে বুলি কৈছে 71 চনৰ পাছত অহা। জোৰকে এটা হাত তালি, জোৰকে। হৈ গল। এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক কম, আপোনালোকে কৈ দিলে যে 71 চনৰ পাছত অহা সকলো বিদেশীকে খেদিব লাগে, হলে নে নাই? এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক কম যে বিলাচীপাৰাৰ পৰা বাছত যাওঁতে যিবিলাক মানুহে টুপি পিন্ধি যায়, যিবিলাক মানুহৰ দাড়ি আছে, আৰু যিসকল আই মাতৃ গোৰ্খা আছে,